এতিয়া মঞ্চ মুকলি অনুষ্ঠান আগবঢ়াই হাততালি দিয়ক ৰাইজ। এই পবিত্ৰ মঞ্চখন এতিয়া উদ্বোধন কৰিবলৈ গৈ আছে। আৰু তেখেতৰ লগত উপস্থিত আমাৰ কৃষ্ণ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বৰেণ দেশাই ডাঙৰীয়া, তেওঁলোকলৈ আমাৰ বিহু সমিতিৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনায়। ৰাইজক জোৰেৰে হাততালি দিবলৈ অনুৰোধ জনালোঁ। এতিয়া এটা ফুলাম জাপিৰে আদৰণি জনাব আমাৰ বিহু সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই। সন্মানীয় আন অতিথিসকল, আমাৰ এই অঞ্চলৰ সন্মানীয় অংশগ্ৰহণ কৰা বিভিন্ন অতিথিসকল, আপোনালোক সকলোকে পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো নিশ্চয় ভাষণ শুনাৰ সময় নহয়। যেতিয়া আমি একো বেয়া পাই না, আমি ইমান ভাল অনুষ্ঠান চলি আছে, তাৰ মাজত যদি মই ভাষণ দিওঁ আপোনালোকে নিশ্চয় বেয়া পাব। ময়ো চাবলৈ আহিছোঁ। প্ৰত্যেক বছৰত মোকো নিমন্ত্ৰণ জনোৱা হয়, ময়ো আহোঁ। মোৰ ঘৰ যিহেতু ইয়াৰ ওচৰতে, বিভিন্ন কাম কৰাৰ পিছত সন্ধিয়া ৰাইজৰ লগত অলপ থাকি আমি আনিব লাগিব। গাঁৱতো আমাৰ থাকিবই, কিন্তু অঞ্চল বিশেষে আমি এটা গাঁৱৰ বিহু দলে আনটো গাঁৱত আমি যাব নোৱাৰোঁ, বা আমি এটা গাঁৱে আনটো গাঁৱত যাব নোৱাৰোঁ। কিন্তু আমাৰ অঞ্চল সাপেক্ষে যদি আমি মঞ্চৰ বিহু কৰোঁ, তেতিয়া সকলোৱে আহিবলৈ সুবিধা এটা পায়। গতিকে মঞ্চৰ বিহু থাকিব, গাঁৱৰ বিহু থাকিব, দুটা বিহু আমি লৈ যাম সমান্তৰালভাৱে। সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্য মই ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ। তো আমি এনেকৈ আমি উদযাপন যাতে দিছে বহুত গাঁৱে গাঁৱে। মোৰ এটা হিচাপ আছে, মোৰ সমষ্টিত কেইটা বিচুৱা হৈ আছে, কেইটা ৰংজালী বৈশাগুৱা হৈ আছে, মোৰ